নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি দিব। আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে তৰুণ গগৈ শেহতীয়া স্বাস্থ্যৰ আপডেট। এই মুহূৰ্তৰ পৰা সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব মন্ত্ৰী হিমন্ত। দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈৰ স্বাস্থ্যৰ এতিয়া ব্যাপক অৱনতি ঘটিছে। তেওঁ এতিয়া সম্পূৰ্ণ লাইফ ছাপোৰ্ট আছে। কেইবাটাও অংগ ইতিমধ্যে বিকল হৈ পৰিছে। কিছু পৰিমাণে সংকেত পাই আছে মগজুৱে। পেচমেকাৰ লগোৱাৰ বাবে হাৰ্টে কিছু কাম কৰি আছে। এই মুহূৰ্তত আৰু চিকিৎসকৰ হাতত একো নাই, ভগৱানেহে এতিয়া শেষ ভৰসা। মন্ত্ৰী হিমন্ত বিশ্বৰ মতে বৰ্তমান তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি শোচনীয়। এনে মুহূৰ্তৰ পৰা ঘূৰাই আনিবলৈ কেৱল ৰাইজৰ প্ৰাৰ্থনা আৰু ভগৱানৰ আশীৰ্বাদ প্ৰয়োজন হ'ব। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব টকা পইচা সম্বন্ধীয় এই 4টা নিয়ম। সুবিধাৰ বাবে জানক কি নিয়ম। 1 ডিচেম্বৰ 2020ৰ পৰা সাধাৰণ মানুহৰ জীৱনৰ সৈতে সংযুক্ত একাধিক নিয়ম সলনি হ'বলৈ গৈ আছে। ইয়াৰ ভিতৰত RTGS, ৰেলৱে তথা গেছ চিলিণ্ডাৰৰ সৈতে জড়িত একাধিক নিয়ম সলনি হ'বলৈ গৈ আছে, যাৰ প্ৰভাৱ পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰত পৰিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো কয় RBI, RTGS সংক্ৰান্তীয় নিয়ম সলনি কৰিছে। এই নিয়ম কেছ লেনদেনৰ সৈতে জড়িত কৰিছে। ইয়াৰ বাহিৰে চৰকাৰী তৈল কোম্পানীয়ে প্ৰতিমাহে গেছৰ দাম আপডেট কৰে। গতিকে চাওক কি নিয়ম সলনি হ'ব। 1 নম্বৰত হৈছে RTGSৰ সুবিধা। বছৰৰ শেষৰটো মাহ অৰ্থাৎ ডিচেম্বৰত বেংকত টকা লেনদেন সংক্ৰান্তীয় নিয়ম সলনি কৰা হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই RTGS 24x7x365 কৰাৰ কথা ঘোষণা কৰিছে। ডিচেম্বৰ 2020ৰ পৰা এই নিয়ম বলবৎ কৰা হৈছে। অৰ্থাৎ এতিয়াৰ পৰা RTGSৰ জৰিয়তে 24 ঘণ্টাই টকাৰ লেনদেন কৰিব পাৰিব। বৰ্তমান মাহৰ দ্বিতীয় তথা চতুৰ্থ শনিবাৰৰ বাহিৰে সকলো ৱৰ্কিং দিনত পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে RTGSৰ সেৱা লাভ উঠাব পাৰিব। দ্বিতীয়টো হৈছে প্ৰিমিয়ামৰ ক্ষেত্ৰত সাল সলনি কৰিব পাৰে। এতিয়াৰ পৰা 5 বছৰ পলিচি হোল্ডাৰসকলে প্ৰিমিয়ামৰ টকা 50% পৰ্যন্ত কমাব পাৰে। 3 নম্বৰটো হৈছে 1 ডিচেম্বৰৰ পৰা চলিব একাধিক নতুন ট্ৰেইন। ভাৰতীয় ৰেলৱে পহিলা ডিচেম্বৰৰ পৰা একাধিক নতুন ট্ৰেইনৰ সেৱা আৰম্ভ কৰিব। কৰোনা সংকটৰ কাৰণে একাধিক স্পেচিয়েল ট্ৰেইন চলি আছে। পহিলা ডিচেম্বৰৰ পৰা আকৌ নতুনকৈ কেইবাখনো ট্ৰেইন আৰম্ভ হ'ব। ইয়াৰ মাজত আছে ঝেলাম এক্সপ্ৰেছ তথা পঞ্জাৱ মেইল। সলনি হ'ব ৰন্ধন গেছৰ দাম। প্ৰত্যেক মাহৰ প্ৰথম দিনটোত গেছ চিলিণ্ডাৰ দাম সলনি কৰা হয়। সেইমতে 1 ডিচেম্বৰতো দেশজুৰি ৰন্ধন গেছৰ দাম সলনি হ'ব। বিগত মাহত অৱশ্যে দামৰ কোনো সাল সলনি হোৱা নাছিল। আজিৰ দিনটো সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ওলাই আহিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। চৰকাৰে ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি বলবৎ কৰাৰ নিৰ্দেশ দিছে। একেদৰে শিক্ষকসকলৰ আৰ্জিত ছুটিও 24 দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ কমিটিৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। পৰিষদে এক বিবৃতিযোগে প্ৰকাশ কৰে যে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি ফেব্ৰুৱাৰীৰ পৰা বলবৎ কৰাৰ বাবে বৈঠকত চৰকাৰে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সেইদৰে NPS কৰ্মচাৰীৰ বাবে অৱসৰকালীন গ্ৰেজুৱেটি প্ৰদান, শিক্ষকৰ অৰ্জিত ছুটি 24 দিনলৈ বৃদ্ধি, ক্ষেত্ৰত পৰ্যায়ৰ কৰ্মচাৰীয়ে পূৰ্বে লাভ কৰা ফিক্সড 3A পুনৰ প্ৰৱৰ্তন, সকলো বিভাগৰ সেৱা বিধি প্ৰৱৰ্তন, জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়ক পদত সৃষ্টি, ঠিকাভিত্তিক নিয়োজিত কৰ্মচাৰীসকলৰ 60 বছৰ বয়স হ'লে চাকৰিৰ নিশ্চয়তা প্ৰদান, সকলো বিভাগৰ খালী পদ শীঘ্ৰে পূৰণ কৰা, সৰ্বশিক্ষাৰ অধীনত নিয়োজিত টেট শিক্ষকসকলৰ চাকৰিৰ নিশ্চয়তা প্ৰদান, বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ আঁসোৱাহ দূৰ কৰা, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু পূৰণৰ ক্ষেত্ৰত থকা জটিলতা আঁৰৰ কথা কৰ্মচাৰীসকলৰ জানুৱাৰীৰ ভিতৰত খাদী বস্ত্ৰ বিতৰণ আৰু ৱৰ্ক চাৰ্জ কৰ্মচাৰী নিয়মীয়াকৰণৰ বিষয়টো বিত্ত বিভাগৰ দ্বাৰা পৰীক্ষা আৰু আদিৰ ক্ষেত্ৰত চৰকাৰে সঁহাৰি লাভ কৰা বুলি বিবৃতিত উল্লেখ আছে। লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আগবাঢ়িব AGP।
দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ গ্ৰহণ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আগবাঢ়িব অসম জাতীয় পৰিষদ ডিচেম্বৰত গগৈ আনুষ্ঠানিক দায়িত্ব ল'ব এজিপি নেতৃত্বৰ উল্লেখ্য অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত শিৱসাগৰত অনুষ্ঠিত হ'ব দলটোৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন উক্ত অভিৱৰ্তনত গঠন হ'ব নতুন ৰাজনৈতিক দলটোৰ পূৰ্ণাংগ কেন্দ্ৰীয় কমিটি ডায়ালাইচিছ প্ৰক্ৰিয়া বন্ধ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত পৰিয়ালসহ মন্ত্ৰী হিমন্ত অৱস্থা এতিয়াও বহুত সংকটজনক কোনো উন্নতি হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ সৰ্বসাধাৰণ ৰাইজৰ অতিকৈ মৰমৰ নেতা তৰুণ গগৈৰ স্বাস্থ্যৰ ক্ষেত্ৰত কালি ডায়ালাইচিছ প্ৰক্ৰিয়া কৰা হৈছিল যদিও কোনো উন্নতি নোহোৱাত আজি আৰু কৰা নাই নহয় ডায়ালাইচিছ অৱস্থা অতিকৈ সংকটজনক জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই জনাইছে এই বিষয়ে আনহাতে অৱস্থা অতি সংকটজনক হোৱাত পৰিয়ালসহ হাস্পতালত উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত আছে পত্নী আৰু কন্যা ৰাজনীতি একালৰ গুৰু তৰুণ গগৈৰ স্বাস্থ্য বুজ ল'বলৈ মন্ত্ৰী হিমন্তৰ মন্তব্য এতিয়া কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আমি সকলোৱে বিশ্বই প্ৰগতি কৰিব পাৰে যদিহে বিকাশকালীন দেশসমূহলৈ বিত্তীয় আৰু প্ৰযুক্তি সহায় কৰা হয় নৰেন্দ্ৰ মোদী G20 সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় বিচ্ছিন্নতাৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে একত্ৰিত ব্যাপক আৰু সামগ্ৰিক চিন্তা গ্ৰহণ কৰিব লাগে তেওঁ এই কথা দৃঢ়ভাৱে কয় যে সমগ্ৰ বিশ্বই দ্ৰুতগতিত প্ৰগতি কৰিব পাৰে যদিও বিকাশশীল ৰাষ্ট্ৰসমূহক বৃহৎ পৰিমাণত প্ৰযুক্তি আৰু বিত্তীয় সমৰ্থন প্ৰদান কৰা হ'ব পৃথিৱী সংৰক্ষণৰ ওপৰত G20 সন্মিলনত তেওঁৰ ঠিকনাত মোদীয়ে কয় যে ভাৰতে কেৱল পেৰিছ চুক্তিৰ লক্ষ্য প্ৰাপ্ত কৰি থকাই নহয় তাতকৈ অধিক কাম কৰি আছে পাৰস্পৰিক প্ৰকৃতি আৰু চৰকাৰৰ প্ৰতিবদ্ধতাৰ সৈতে ভাৰতে নিম্ন কাৰ্বন নিৰ্গমনৰ আৰু জলবায়ু অনুকূল বিকাশৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে যদি বিকাশশীল দেশসমূহ বৃহৎ পৰিমাণে প্ৰযুক্তি আৰু বিত্তীয় সহায় প্ৰদান কৰা হয় তেন্তে সমগ্ৰ বিশ্ব দ্ৰুতগতিত প্ৰগতি কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় 11 ডিচেম্বৰত আমেৰিকাত পোৱা যাব কৰোনা ভেকচিন শীঘ্ৰেই অনুমতি প্ৰদান কৰিব পাৰে FDA মাৰ্কিন যুক্তৰাষ্ট্ৰত ডিচেম্বৰ মাহৰ পৰা কৰোনা টিকাকৰণ আৰম্ভ হ'ব পাৰে জনা হৈ গৈছে যে অনুমতি পোৱাৰ 24 ঘণ্টাৰ ভিতৰত কৰোনা ভেকচিন পঠিওৱা আৰম্ভ কৰা হ'ব এই কাম 11 বা 12 ডিচেম্বৰ ভিতৰত আৰম্ভ কৰা হ'ব আমেৰিকাৰ তৰফৰ পৰা দাবী কৰা হৈছে যে মডেৰেনা নামৰ সংস্থাই ইতিমধ্যে কৰোনা ভেকচিন সাজু কৰিছে কোম্পানীটোৰ দাবী যে যিসকল ৰোগীক এই ঔষধ দিয়া হৈছে সেয়া তেওঁলোকৰ মাজত 94.5% সফল এই ভেকচিন এটা ডজৰ কাৰণে চৰকাৰৰ পৰা 25 পৰা 27 মাৰ্কিন ডলাৰ অৰ্থাৎ 1894 টকাৰ পৰা 2744 টকা লোৱা হ'ব পাৰে কোম্পানীৰ এক বিবৃতি অনুসৰি ঔষধৰ দাম চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে অনুমান মতে এই ঔষধৰ দাম 10 পৰা 15 ডলাৰ পৰ্যন্ত হ'ব পাৰে কোম্পানীটোৱে জনোৱা মতে চূড়ান্ত ক্লিনিকেল ট্ৰায়েল পৰ্যন্ত ইয়াৰ ঘোষণা নহয় চূড়ান্ত ডাটা পালে অনুমতি লৈ এক বজাৰত মেলি দিয়া হ'ব বিটিচিত হাগ্ৰামে আৰু বেছিদিন টেঙা আম বেচিব নোৱাৰিব ভৱেশ কলিতা BTRৰ ৰাজনীতি এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰি ৰবিবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে BPFৰ দুই হাই প্ৰফাইল নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী BPF দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু BPF দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰবিবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে ৰাজ্যিক বিজেপিৰ উদ্যোগত তামুলপুৰ মহকুমাৰ কুমাৰিকাটাত কেইবা হাজাৰ জনতাৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল যোগদান সমাৰোহত নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস সাংসদ দিলীপ শইকীয়া মন্ত্ৰী ভৱেশ কলিতা BPFৰ এই দুই নেতাক বিজেপি দললৈ উষ্ম আদৰণি জনায় এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰি নেডাৰ আহ্বায়ক তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰ ক্ষুধাৰ সমালোচনা কৰে তেওঁ কয় হাগ্ৰামা মহিলাৰে শপত গ্ৰহণ দিনে নামতো বুলি কৈছে কিন্তু হাগ্ৰামাৰ BTC আৰু নাই অহা 15 ডিচেম্বৰত বিজেপিয়ে কোকৰাঝাৰ দখল কৰি শপত গ্ৰহণ কৰিব কোকৰাঝাৰত বিজেপিয়ে শপত গ্ৰহণ কৰাৰ সময়ত হাগ্ৰামা মহিলাক মাতিবনে নামাতে বুলি ৰাইজক প্ৰশ্ন কৰে BTC-বাসী ৰাইজে মাটি কিনা বেচাক লৈ BPF দলে সমস্যা সৃষ্টি কৰা বুলি কয় যে মাটি কিনা বেচাৰ অনুমতি আমি দিম
বিজেপি দলে BTCক চৰকাৰ গঠন কৰাৰ 15 দিনৰ পৰা 30 দিনৰ ভিতৰত মাটি কিনা বেচাৰ অনুমতি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়, BTCত সকলো জাতি জনগোষ্ঠীৰ লোকে মাটি কিনা বেচা কৰাৰ অধিকাৰ লাভ কৰিব। আমাৰ মাটি, আমাৰ অধিকাৰ। হাগ্ৰামা মহিলাৰে BTCৰ মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰখা বুলি মন্তব্য কৰি ডক্টৰ শৰ্মাই কয়, বিজেপিয়ে BTC পৰিষদ দখল কৰিলে সকলো শ্ৰেণীৰ ৰাইজ প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে থাকিব, কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থাকিব নালাগে। ৰাইজে BTCত পৰিৱৰ্তন আনিব আৰু ৰাইজে BTCত বিজেপিৰ চৰকাৰ আনিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ৰাইজৰ সেৱক বুলি কোৱাৰ বিপৰীতে হাগ্ৰামা মহিলাৰে নিজকে BTCৰ চিফ বুলি কোৱাৰ কথা কটাক্ষ কৰি কয়, হাগ্ৰামা কিহৰ চিফ? BTCত চিফ নহয়, BTCৰ ৰাইজৰ সেৱক আহিব লাগিব।